প্ৰথমতে দুটামান ব্যক্তিগত কথা আপোনাক সুধি ল'ব খুজিছোঁ আপুনি অসমখন এৰি যোৱাৰ পাছত অসমখনৰ বহুত পৰিৱৰ্তন হ'ল ইয়াৰ ৰাস্তা পদূলিবোৰ বহল হ'ল নেশ্যনেল হাইৱে এতিয়া আপোনাৰ 4 লেন হ'ল চাৰিওফালৰ দুয়োফালৰ গাঁওবিলাক আপুনি চিনি নোপোৱা হ'ল আগৰ দৰে তামোলবাৰী ডাঙৰ ডাঙৰ আহত গছবোৰ ৰাস্তাৰ তললৈ গুচি গ'ল 5 ষ্টাৰ হোটেল বহুত হ'ল এইদৰে বহুতখিনি পৰিৱৰ্তন হ'ল কেতিয়াবা আহি আপোনাৰ অসমখন এবাৰ চাই যাবৰ মন নাযায়নে নহয় আপুনি আৰম্ভণিতে যিটো প্ৰশ্ন কৰিছে খুব আবেগিক কৰি তুলিবলৈ বিচাৰি যেন পাইছোঁ আৰু যাই হোক আপুনি যেতিয়া প্ৰশ্নটো কৰিছে প্ৰশ্নটোৰ উত্তৰটো মই দিবই লাগিব মোৰ উত্তৰটো এই ধৰণৰ যেটো ৰাস্তা ঘাট গাঁৱে ভূঞে বা বিভিন্ন দলং আৰু অন্যান্য যিবিলাক উন্নয়নৰ কথা কৈছে আপুনি এইবিলাক আমি দেখিছোঁ আজিকালি গুগলৰ যুগ একেবাৰে পৃথিৱীখন হাতৰ মুঠিত থকা নিচিনা লাগে আমি দেখিছোঁ কেনেকৈ উন্নতি হৈছে কাৰ উন্নতি হৈছে সকলোবিলাকেই দেখিছোঁ যিটো নেকি উন্নতিৰ যিটো ভাবোঁ আমি সাইণ্টিফিক যিটো ডেভেলপমেণ্ট বুলি ভাবোঁ যিটো বিজ্ঞানসন্মতভাৱে আমাৰ অসমখন উন্নতিৰ পথত আগবাঢ়িছে নাই এইটোৰ ওপৰতহে প্ৰশ্ন আছে ৰাস্তা ঘাটটো হ'বই আৰু ইমান দিন হৈছে ৰাস্তা এটা বনাব নোৱাৰিলে কেনেকৈ হ'ব বহু সম্পদ লুটি লৈ গৈছে তাত ৰাস্তা বনাব নোৱাৰিলেতো নহ'ব কিন্তু সামগ্ৰিকভাৱে অসমীয়া জাতিটো সমান্তৰালভাৱে চুকে কোণে উন্নয়নৰ মুখ দেখিছেনে নাই এইটো এটা $1 মিলিয়ন কুৱেশ্যন হ'ব পাৰে আৰু সেই ক্ষেত্ৰত আপোনালোকে কেনেকৈ বিশ্লেষণ কৰে বা আমি কেনেকৈ কোন দৃষ্টিত চাইছোঁ সেইটোতো নিশ্চয় আপুনি জানে বা আপোনাৰ দৃষ্টিটো আৰু আমাৰ দৃষ্টিটো হয়তো ক'ৰবাত পাৰ্থক্যতা থাকিব পাৰে বিশেষকৈ মই চাইম যিটো বিজ্ঞানসন্মত উন্নতিৰ যিটো এখন দেশৰ উন্নতি হ'ব লাগে সেই উন্নতি হৈছে নে নাই এইটো প্ৰশ্ন থাকি যাব বৰুৱা ডাঙৰীয়া মই সদায় আমি যেতিয়া সাংবাদিকতা আৰম্ভ কৰিছিলোঁ তেতিয়া আপুনি আছিল এজন কিংবদন্তি পুৰুষ আপোনাক আমি কেতিয়াও লগ পোৱা নাছিলোঁ কিন্তু সেই সময়ত আলফাৰ শিবিৰলৈ যোৱা বা আলফা নেতাৰ লগত কথা পতা সাক্ষাৎকাৰ গ্ৰহণ কৰাটো আমাৰ কাৰণে এটা আছিল ৰোমাঞ্চকৰ অভিজ্ঞতা সেইবিলাক আছিল অপাৰেশ্যন বজৰঙৰ পূৰ্বৱৰ্তী আৰু অপাৰেশ্যন বজৰঙৰ পৰৱৰ্তী অৱস্থা বৰুৱা ডাঙৰীয়া আপোনাৰ এই যে সংগঠনটো আপুনি নেতৃত্ব দিয়ে এই যে নিয়ন্ত্ৰণ কৰে কেডাৰসকলক বহু কেডাৰে আপোনাক দেখিয়ে পোৱা নাই আজিলৈকে পৰেশ বৰুৱা তেওঁলোকৰ কাৰণে এটা মাত্ৰ ধাৰণা আপুনি ইমান দূৰত থাকি সক্ৰিয়তাৰে এই সংগঠনটো কেনেকৈ নেতৃত্ব দিয়ে নেতৃত্বৰ আচল কথাটো হৈছে প্ৰথম কথা নিজৰ সততা থাকিব লাগিব এই সততাটো কাৰ্যক্ষেত্ৰত প্ৰয়োগ কৰি আমাৰ যিসকল সতীৰ্থ আমাৰ যিসকল বিষয়া অনুপ্ৰাণিত কৰাৰ কামত জড়িত থাকিলে নিশ্চয় এই সংগঠনটো পৰিচালনা কৰাৰ ক্ষেত্ৰত যিকোনো লিডাৰৰ ক্ষেত্ৰত যিকোনো নেতাৰ ক্ষেত্ৰত ই সম্ভৱ হ'ব যদি অকল ডেমোগ্ৰাফী যদি লিডাৰ হয় কথাৰ ফুলজাৰি মাৰিটো এটা সংগঠন চলাব নোৱাৰে আৰু আপুনি নিশ্চয় জানে মই নিজৰ কথা কৈ বা নিজৰ ঢোলটো মই বজাবলৈ নিবিচাৰোঁ আৰু যিসকলে জানে যিসকল সদস্যই দেখিছে একেবাৰে আপুনি আৰম্ভণিৰ পৰা ধৰক বিশেষকৈ 83 পৰা তাৰ আগৰছোৱা মই ক'বলৈ নাযাওঁ আগৰছোৱাটো কিমান এটা কণ্টকময় আছিলে কিমান মানে প্ৰতিনিয়ত মানে সতৰ্ক হ'ব লগা পৰিছিলে আৰু কেনেকুৱা অৱস্থাত আছিলোঁ 82 পৰা 81ৰ পৰা মই দেখিছোঁ 81ৰ পৰা দেখিছোঁ আৰু সেই 81ৰ পৰা মই নন ষ্টপ আজি পৰ্যন্ত সংগঠনলৈ কিবা দিবৰ কাৰণে চেষ্টা কৰি থাকোঁ বা দিব সংগঠনটো বা উন্নতিৰ ক্ষেত্ৰত সংগঠন ধৰি ৰাখিবৰ ক্ষেত্ৰত সদস্যসকলক বিভিন্ন কাম কাজৰ যোগেদি অনুপ্ৰেৰণা যোগাবলৈ বিচাৰি থাকোঁ আৰু সেইটো এটা কাৰণ হ'ব পাৰে কাম নকৰাকৈ কাম যদি নকৰোঁ চিন্তা যদি ৰিফ্লেক্ট কৰি আমাৰ সদস্যসকলৰ মন মগজুলৈ বিয়পাই নিদিওঁ তেতিয়াহ'লে য'তেই নাথাকো লাগে বা সেইটো অসুবিধা নহ'ব আৰু সেইকাৰণে হয়তো মানুহে ভাবিছে ক'ৰবাত দূৰত্বত আছে ক'ৰবাত ওচৰত আছে আজিকালিতো দূৰত থাকিলেও একেবাৰে ওচৰত কৰিছে কমিউনিকেশ্যন যুগ আৰু আগৰ যিবিলাক আগতে যেনেকৈ আছিলোঁ বা যি ধৰণে আমি সম্পৃক্ত হৈছিলোঁ এটা বিভিন্ন হয়তো মই বা ধৰ নিজকে আত্মজাহিৰ কৰিবলৈ যোৱা নাই আৰু হয়তো ময়ে নেকি মোৰ বা মানে লং মাৰ্চ যিটো কয়
ৰাইট ফ্ৰম অসমৰ পৰা বিশেষকৈ আমাৰ মাতৃভূমিৰ পৰা এটা জেগালৈ আহিব লাগে ধৰক কাছিনৰ যেতিয়া কাছিনলৈ আহিছোঁ মই 3 বাৰ আহিছোঁ মেক্সিমাম আমাৰ মেক্সিমাম সদস্যসকলে বা নেতাসকলে এবাৰৰ পিছত আৰু 2 বাৰ নাম ল'ব নোৱাৰে হয়তো উত্তৰ আমাৰ যিটো ৱেষ্ট অঞ্চলত 3 বাৰ অহা 3 বাৰ আহিছোঁ আৰু গৈছোঁ হয়তো এই ৰেকৰ্ডটো থাকি যাব পাৰে এই ৰেকৰ্ডটো হয়তো আমাৰ অঞ্চলৰ আমাৰ যিসকল বিপ্লৱী নেতা হওক সদস্য হওক বা বিষয়া হওক এতিয়ালৈকে ভংগ কৰিব পৰা নাই বুলি ভাবিছোঁ আৰু এইটো কণ্টকময় মানে যিটো মানে যাত্ৰা তাতে সদায় প্ৰতিনিয়ত বিপদ সংকুল হৈ আহিব লাগে শত্ৰুৰ লগত সন্মুখীন হ'ব লাগে বেমাৰৰ আজাৰৰ লগত সন্মুখীন হ'ব লাগে তেনেকুৱাবিলাক পাৰ কৰি আহিছোঁ সেইকাৰণে আজিও কিছুমান আমাৰ সদস্য বিষয়া জীৱিত আছে সেইটো জানে আৰু যি সময়ত আপোনাৰ এটা মানে এইখিনিতে ক'বলৈ পাই মই নিজকে অলপ আনন্দিত বুলি ভাবিছোঁ ধৰক আপুনি নিশ্চয় জানে 2010 চনত মই যেতিয়া বাংলাদেশত আছিলোঁ সেই সময়ত আমাৰ অৰবিন্দ ৰাজখোৱা ডাঙৰীয়াই যিটো প্ৰক্ৰিয়া সৃষ্টি কৰিলে সেই প্ৰক্ৰিয়াৰ 4টা বেটেলিয়ান লৈ গৈছিলে 4টা বেটেলিয়ান লৈ যোৱাৰ পিছত কেনেকুৱা অৱস্থাত আছিলোঁ বা কেনেকৈ সংগঠনটো তাক পুনৰ সাৰ গোবৰ দি মানে শ্ৰীবৃদ্ধি কৰিবৰ কাৰণে যি প্ৰয়োজন আছিলে সেইখিনি হয়তো আপোনালোকে আজি মই যদি নকওঁ হয়তো বিশ্বাস নকৰিব পাৰে বা ক'লে হয়তো আপুনি অলপ আশ্বস্ত হ'ব পাৰে সেইকাৰণে মই এই কথাটো ক'বলৈ বিচাৰিছোঁ এটা সংগঠনৰ 5টা বেটেলিয়ান আছিলে এই 5টা ভিতৰত 4টাই লৈ গ'ল 4টা তাৰপিছতে আকৌ এটা আছিলে সেইটোতো আধা কাটি লৈ গুচি গ'ল থাকিলে বাৰু কি 4.5টা বেটেলিয়ান আমাৰ লৈ গুচি গ'ল আৰু আধা ৰাখি থৈ গ'ল আধা মানে একো সাৰ পানী নোহোৱা অস্ত্ৰ নোহোৱা ইমান দুৰ্বল কৰি থৈছিলে তবু গোটেই সংগঠনৰ এইটো চাই যে এইটো নাই এইটো কোনোবাই কৰিছে এইটোতো কেতিয়াও মানে আমি মৰহি যাব নিদিওঁ অকালতে মানে কেতিয়াও ইয়াত বা মৰহি যোৱাটো আমি কামনা নকৰোঁ আৰু সেইকাৰণে আমি যৎপৰোনাস্তি চেষ্টা কৰিছিলোঁ নিজৰ মানে যিমান যি হওক নিজৰ জীৱনৰ বিপদামন্ন কৰি হ'লেও এইটো 2010 যিটো আকৌ এটা মই এইটো এটা দুঃসাহসিক কি কয় মাউণ্টেইনাৰ যিটো একেবাৰে নদ নদী পাহাৰ আকৌ জংগল হাবি জংগল পাৰ হৈ শত্ৰুৰ সন্মুখীন হৈ মই 2010 মই আকৌ নাগাভূমিত উপস্থিত হৈছিলোঁ তাৰ পিছতে আপুনি 2010 পিছত যেতিয়া আকৌ উপস্থিত হৈ আমাৰ সদস্যসকলৰ সন্মুখত সুহৰিয়ে থিয় হৈ বুজাবলৈ চেষ্টা কৰিছোঁ আমি কেতিয়াও শেষ হৈ নাযাওঁ 4.5টা বেটেলিয়ান আমাৰ লৈ গৈছে আমি পাৰিম আমাক কেতিয়াও বা শেষ কৰিব নোৱাৰে সেইটো এটা ধৈৰ্যৰ পৰিচয় মই নিজেই দিছিলোঁ আৰু সেইটো ক্ষেত্ৰতো হ'ব পাৰে পৰৱৰ্তীত জানে যে কেনেকৈ মই গৈছিলোঁ কিমান একেবাৰে আপুনিতো জানে তাতে মই এমাহ 24 দিন খোজকাঢ়ি মই ইষ্টাৰ্ণ নাগালেণ্ডত মই উপস্থিত হৈছোঁ 2010 সেইটো সময়ত আমাৰ বয়সো আপুনি চাব সেইটো সময়ত বয়সো যথেষ্ট হৈছিল তবুতো গৈছিলোঁ ৰাস্তাত বহু সন্মুখীনো হৈছিলোঁ বৰুৱা ডাঙৰীয়া আপুনি মাত্ৰ কেইজনমান মানুহ লৈ বেটেলিয়ান এটা বেটেলিয়ানৰ আধা লৈ পেলাই আপুনি সংগঠনটো পুনৰ জীৱিত কৰিলে পুনৰ গঠিত কৰিলে সেই সংগঠনটোক শেহতীয়াকৈ ম্যানমাৰত থকা শিবিৰত আক্ৰমণ কৰি আপোনাৰ এগৰাকী জ্যেষ্ঠ নেতাৰ লগতে কেইবাগৰাকীও সদস্য নিহত হৈছে এই ঘটনাটোত আৰু এই ঘটনাটো বহুতে ধাৰণা কৰিছে যে ম্যানমাৰ আৰ্মিৰ দ্বাৰা সংগঠিত হৈছে কিন্তু আপুনি বাৰম্বাৰ এই কথাটো প্ৰতীয়মান কৰাৰ চেষ্টা কৰিছে যে এইটো ম্যানমাৰ সেনাই কৰা নাই বৰঞ্চ এইটো ভাৰতীয় সেনাৰ দ্বাৰা এই আক্ৰমণ সিদ্ধ হৈছে বৰুৱা ডাঙৰীয়া এই সম্পৰ্কত আপোনাৰ স্পষ্ট মত মই জানিব বিচাৰোঁ একেবাৰে ক্ৰিষ্টেল ক্লিয়াৰ হয় ক্ৰিষ্টেল ক্লিয়াৰ আমি কৰি দিছোঁ হয়তো আমি কালি যিটো ষ্টেটমেণ্ট পৰহি যিটো আমি ষ্টেটমেণ্ট দিছিলোঁ সেই ষ্টেটমেণ্টটো একেবাৰে সুন্দৰকৈ ইভেন মানে ৱাৰমেট যিটো ড্ৰোনৰ চিৰিয়েল নম্বৰ দিছোঁ এই নম্বৰ তাৰপিছতে আৰুতো বহুবিলাকে আমি দিছোঁ যে হেৰন ড্ৰোনৰ হেৰিটো দিছোঁ তাৰপিছতে যিটো আদানীৰ ফেক্টৰী তাৰ নমুনা দিছোঁ লগতে আপুনি জানে নাজানে যে ইণ্ডিয়াত যিটো ডেৰাডুনত যিটো এটা মানে হেৰি কৰিছে বা আৰ্মিয়ে সেইটো হেৰি কৰিছে ডেৰাডুনৰ এটা প্ৰজেক্ট আছে সেইটো আপুনি নিশ্চয় জানে নাজানে জানো
পি FPV FPV-টো হৈছে মানে এইটো ফাৰ্ষ্ট দ্য পাৰ্চনেল ভিউ ইয়াত এনেকুৱা কিছুমান এতিয়া হেৰি কৰি লৈছে নতুন সংযোজন কৰি লৈছে ইয়াৰ পেলোডটো থাকিব পেলোডটো গ্ৰেনেড আৰু বম দুটা থাকে আৰু টপত থাকিব AK-47 গুলি থাকিব AK-47 তাত হেং কৰি দিয়ে টপত হেং কৰে কিন্তু সেইটো ব্যৱহাৰ কৰিছে সেইটো নামটো কৈছে ফাৰ্ষ্ট এব্ৰিভিয়েশ্যন কৰিলে মানে হ'ব ফাৰ্ষ্ট পাৰ্চন ভিউ যেতিয়া যি পথত যাকে দেখিব তাকেই মানে এটি AK-47 ওপৰৰ পৰা গুলি মাৰিব এইটো মডিফাই কৰিছে আকৌ 22-6 ৰেজিমেণ্টে কৰিছে এইটো আপুনি চাব আৰু হয়তো বহুতে নাজানে আমাৰ সাংবাদিক বন্ধুৱে নাজানে 22-6 ৰেজিমেণ্টে এইটো মডিফাই কৰিছে মডিফাই কৰাৰ কাৰণে আৰু যুদ্ধ ক্ষেত্ৰত প্ৰয়োগ কৰিছে বিভিন্ন ক্ষেত্ৰত প্ৰয়োগ কৰিছে এই প্ৰয়োগ কৰাৰ কাৰণে বা সফল হোৱাৰ কাৰণে বিভিন্ন জেগাত সফল হৈছে সফল হোৱাৰ কাৰণে 22-6 ৰেজিমেণ্টক এইটো ৰিৱাৰ্ড দিছে এইটো হয়তো বহুতে নাজানে এইটো বহুতে নাজানিব পাৰে এইটো আমি জানোতো আমি জানোৰ কাৰণে কৈছো আৰু আপোনাৰ হাতত কাৰিকৰীভাৱে এইটো প্ৰমাণ আছে যে ভাৰতীয় সেনাৰ দ্বাৰা এই ঘটনাটো সংঘটিত হৈছে এইটো 100% আমাৰ আমি প্ৰমাণ দি আছোতো আমি কালিও ওলাইছে আমাৰ ইংলিছৰ এটা জইন্টলি আমি PLA আৰু আমাৰ যুটীয়াভাৱে আপোনালোকে দিছে বৰুৱা ডাঙৰীয়া এতিয়া পৃথিৱীৰ সকলো মানুহে জানে যে ম্যানমাৰৰ 60-70% মাটি এতিয়া আৰাকান আৰ্মিৰ দখলত আছে আৰু আৰাকান আৰ্মিৰ লগত আপোনাৰ সম্পৰ্কটো জানিবৰ বাবে আমি আগ্ৰহী আৰু আৰাকান আৰ্মিৰ লগত যদি আপোনাৰ সম্পৰ্কটো ভাল বা আপোনাৰ সহানুভূতিশীল আপোনাৰ একেলগে থকা সতীৰ্থ সংগঠনসমূহৰ যদি সম্পৰ্ক ভাল তেনেহলে আৰাকান আৰ্মিয়ে আপোনাৰ শিবিৰবোৰ এনেকৈ বিপদগ্ৰস্ত হ'বলৈ কেলে এৰি দিলে নাই আপুনি শুনক আপুনি যেটো কথা কৈছে যেটো আমাৰ সেকেন্ড ডিভিজন আৰু যেটো মানে যেটো আৰাকান হেৰিটো অঞ্চলটো আৰাকানৰ পৰাটো আপুনি এটা দেখিছেনে কিমান দূৰত্বটো আপুনি সহজে অনুমেয় তাৰ পিছতে আৰাকানৰ লগত আমাৰ লিংক আপ কৰাটো ইমান সহজ নহয় আমি এটো লিংক আপ কৰিব নোৱাৰো আৰু তেনেকৈ আৰাকানৰ লগত আমি সেইকাৰণে কোনো এনে থাকিব পাৰে চিনাকি থাকিব পাৰে আমি তেনেকৈ এলায়েন্স কৰা নাই এলায়েন্স কৰিব নোৱাৰো আৰু নকৰাৰ কাৰণটো হৈছে জিঅগ্ৰাফিক্যালি এটা ডিফিকাল্ট এৰিয়া আমাৰটোৰ পৰা আৰু আৰাকানৰ এটা আপুনি অন ফুট যদি যায় অতি কমে 20-25 দিনৰ মূৰত আপুনি আৰাকান পাব তেনেকুৱা এটা আৰু তাতে মাজে মাজে অবস্টাকল আছে মাজে বিভিন্ন ধৰণৰ সংঘাত আছে এই সংঘাতবিলাক পাৰ কৰি আমি তালৈ গৈ তাত লগত এটা বন্ধুত্ব ৰিভলিউচনাৰী কি কয় বিপ্লৱীৰ সম্বন্ধ গঢ়াটো ইমান সহজ নহয় এতিয়া বৰ্তমান অৱস্থাত আপোনাৰ কাচিন ইণ্ডিপেণ্ডেণ্ট আৰ্মিৰ লগত সম্পৰ্কটো কেনেকুৱা আৰু NSCNৰ মাজতো বহুত ভাগ হৈছে বুলি আমি জানিছো সেই গোটবিলাকৰ এতিয়া অৱস্থাটো কেনেকুৱা আপুনি জানেনে ভাল ইহঁতে প্ৰতিটো গোটৰ লগতে ইহঁতৰ নিজৰ ইন্টাৰনেল পলিটিক্যাল ডিফাৰেন্স থাকিব পাৰে ইয়াৰ অৰ্থ নহয় যে আমি কোনোটো লগতে বা কাৰো লগতে আমাৰ বেয়া সম্বন্ধ আমাৰ যেটো আছে মেলাইন টু নন ফ্ৰেণ্ডশিপ টু অল এটো আমাৰ এটা ৰণকৌশল আমি সেই গতিকে আপুনি চক আজি বাৰ্মাটো হওক বা ম্যানমাৰটো হওক আমি কাৰো লগত আমাৰ সংঘাত নাই আমি কাৰো লগত সংঘাত নাই এটো পিডিএফক যদি আপোনালোকে সোধে কি ইয়াতে বা মানে যেটো মেমা সিভিল ওয়াৰ হৈছে আমি মানে অন্যান্য গভৰ্ণমেণ্ট বিৰোধী পক্ষত আছো নেকি নাই আমি গভৰ্ণমেণ্টৰ বা মেমা আৰ্মি বিৰোধতো নাই আমি পিডিএফ সকলৰ বিৰুদ্ধতো নাই আমি এটো কাৰণে আমি নাইবাৰ লগত আমি কত যুদ্ধ কৰা নাই ইহঁতৰ মাজৰ সংঘাত হলেও আমি যুদ্ধ কৰা নাই কোনো পক্ষৰ লগতে আমি সংযোগ হোৱা নাই এটো আমাৰ প্ৰিন্সিপল ভুটানত ভুটানত যেটা অল ক্লিয়াৰ অপাৰেশন হৈছে আমি জানো সম্পূৰ্ণ মানে ইণ্ডিয়ান আৰ্মিয়ে কৰিছে ভুটানৰ টেক লগাই কিন্তু আমি ভুটানৰ আৰ্মি মাৰিব পাৰো তেতিয়া আমাৰ অস্ত্ৰ অজস্ৰ আছিল কিন্তু আমি ভুটানৰ এজন আৰ্মি নহয় এজন নাগৰিকো আমি হত্যা কৰা নাছিল ভুটানৰ আৰু বাংলাদেশত থকা সময়তো আমি এজন বাংলাদেশীকো আমি অত্যাচাৰ কৰা নাছিল এজন বাংলাদেশক হত্যা কৰা নাছিল এটো আমাৰ প্ৰিন্সিপল এই কাৰণে আমাৰ আলফা এটা সুনাম আছে
গোটেই এই অঞ্চলটোত আমাৰ